আসাম গোট ফাৰ্মৰ পৰা সকলোকে আন্তৰিক অভিনন্দনৰ শুভেচ্ছা। মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আছোঁ। আমাৰ লগত চাই থাকিব। বহুত দূৰৰ পৰা দাদা এজন আহিছে মোৰ তাত। তো যোৱাকালি আহিছিল, তো আজি যোৱাকালি মানে পে'মেণ্টটো কৰি গৈছে কিবা এটা, তো আজি আহি মানে সিহঁতে লৈ গৈ আছে। তো ওচৰতে হয়, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। ৰৌতা চবেই চিনি পায়, ৰৌতা ইক্ৰেবাৰী নামৰ গাঁৱৰ পৰা আহিছে। তো মানে কি, যদি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যদি মোৰ ভিডিঅ'টো আগৰ পৰাই চাই আছে বা তেনেকুৱা যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। তো কেনেকৈ আহিলে, কি মাধ্যমত আহিলে, কিহৰ কাৰণে আহিলে, তো দাদাজনৰ পৰা অলপমান জানিব বিচাৰিম। যিহেতু আগতে দাদাকেইজনী লোকেল ছাগলী বা তেনেকুৱা পুহি আছিল বা পোহা নাছিল, তো এতিয়া কিয় এইটো ছাগলী পুহিব মানে আৰম্ভ কৰিছে, তো দাদাৰ পৰা অকণমান জানিব বিচাৰিম। তো দাদা আপোনাৰ নামটো ক'বচোন ফাৰ্ষ্টত। দেৱজ্যোতি ডেকা। দেৱজ্যোতি ডেকা, হয়। তাৰপিছত আপুনি এইটো ফাৰ্মিংটো কিয় আহিলে আৰু আপোনাৰ এড্ৰেছটো ক'বচোন ভালদৰে। এড্ৰেছটো মানে ৰৌতা ইক্ৰাবাৰী, হয়। মানে ধৰ আপোনালোকৰ ইউটিউবৰ চেনেলৰ পৰাই মানে ধৰ এনে লোকেল ছাগলী মানে পালোঁ, হয়। পালাত মানে কি ধৰ আপোনালোকৰ ইউটিউবত দেখা পালোঁ, ভাল লাগিল, হয় হয়, আহিলোঁ, ধৰ পচন্দ লাগিল, লৈ গ'লোঁ। তো আগৰ পৰা লোকেল ছাগলী পুহিছে নেকি আপুনি? হয় হয়, পুহিছে। হয়। তো কেইটা আছে লোকেল ছাগলী? ধৰ 15টা আছে লোকেল ছাগলী। 15টা মান না? তো এইটো এতিয়া যে এইটো লৈ আছে কিয়, মানে ফাৰ্ষ্ট টাইম মানে চাওঁ কেনেকুৱা। হয়, চবেই পুহি আছে সেইকাৰণে চাই পিনে কৰি আছে ন? তো বাকী একো প্ৰব্লেম নাই, মানে লোকেল ছাগলী নিচিনাই প্ৰায়। তো বাকী চাব লাগিব ছাগলীটো খাইছে নে নাই, লক্ষ্য ৰাখিব লাগিব কেইদিনমান, তাৰপিছত ধৰক লোকেল ছাগলী নিচিনা হৈ যাব। বাকী একো ভাবিব লগা কথা নাই। তো কিছুমান ধৰক বহুত দূৰত অৰুণাচল বা তেনেকুৱা জেগাত গ'লে, দূৰ দূৰ জেগাত গ'লে মানে বতৰটো অলপ চেঞ্জ হয় বা তেনেকুৱা অসুবিধা হ'ব পাৰে। যিহেতু ইয়াতে ওচৰতে হয়, আমাৰ জলবায়ুটো একেই হয়। তো বাকী এনেকুৱা ফাৰ্মিং যিহেতু আপোনাৰ ঘৰৰ ওচৰত মানে কিছুমান নিবনুৱা আছে বা আপোনাৰ ৰৌতা এৰিয়াৰ মানুহবিলাক, তো সিহঁতক আপুনি কি ক'ব খোজে ধৰক এইটো ফাৰ্মিঙৰ বিষয়ে কৰিব লাগে বা তেনেকুৱা কিবা? যদি পচন্দ হয় সিহঁতে আহিব, ওচৰত চাব পাৰে না? তো আপোনাৰ ঘৰটো টাউনৰ পৰা কিমান দূৰ? পচন্দ কৰিব। হয় হয়, তো আপোনাৰ ঘৰটো টাউনৰ পৰা কিমান দূৰ হয়? 3 কিলোমিটাৰ। 3 কিলোমিটাৰ ন? এই এৰিয়াটো ইক্ৰেবাৰী বুলি কয়, ইক্ৰেবাৰী। তো তাৰ লগতে আৰু এজন দাদা আহিছে। দাদা আপোনাৰ নামটো কি আছে? দিলীপ চন্দ্ৰ ডেকা। দিলীপ চন্দ্ৰ ডেকা ন? তো ভাল লাগিছে, আপোনালোকে দাদাক কাৰণে দোৱা কৰিব। দাদাক তো চিনিয়ে পাইছে আৰু মোবাইলত দেখাই দিছোঁ। দাদাৰ কাৰণে দোৱা কৰিব। দাদা এইটো ফাৰ্মিং লাইনত ধৰক মানে যদি ছাকচেছ হ'ব পাৰে, আমিও দোৱা কৰিছোঁ। দাদা মানে আহিলোঁ, কথা বতৰা চালোঁ, বহুত ভাল। তো দুটা কোৱালিটি চালোঁ মই, দুটা কোৱালিটি বহুত ভাল। এইটো বিটেলৰ মুণ্ডি বুলি কোৱা হয়, আৰু এটা অমৃতসৰী বিটেল আছে, বহুত ভাল কোৱালিটি দুয়োটাই। তো আপোনালোকে এনেকুৱা চাইজৰ ল'ব পাৰে, বেছি ৰেট নহয়। এইটো দুটা কম বেছিৰ মাজতে আছে ধৰক। ফাৰ্মিং যিহেতু অলপমান উন্নত জাতৰ হয়, তো অকণমান ৰেটটো হয় কিবা এটা। তো আপোনালোকেও ধৰক কিবা এনেকুৱা চিষ্টেমত কৰিব পাৰে, লোকেল ছাগলী কিছুমান ৰাখি বাহিৰত দুটা এটা ৰাখি লাহে লাহে ষ্টাৰ্টিং কৰি চাব পাৰে। যদি ভাল হয় তেতিয়াহ'লে আপুনি লাহে লাহে বঢ়াব পাৰে, কিন্তু ফাৰ্ষ্টতে লাহে লাহে ইমান ডাঙৰ কৰাৰ দৰকাৰ নাই, ভাবি চিন্তি কৰিব লাগিব। আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু তাৰ মাজতে মইতো আজি ছাগলীবিলাক দেখাইছোঁ। তো আপোনালোকে চবেই মানে ভাল হিচাপে থাকক আৰু ছাগলীকেইটা আকৌ ইফালৰ পৰা দেখাই আছোঁ মই। তো ইয়াতে চাপৰ দিয়া হৈছে, চাপৰকেইটা খাইছে, আৰু চাপৰটো খালে ছাগলীৰ স্কিন কালাৰটো ভাল হয়, এইটো আপোনালোকে গম পাব। চাপৰটো এটা ভাল স্কিনৰ যিটো কালাৰ হয় এইটো বহুত হয় আৰু হেল্ডিও হয় বহুত। অলপ মানে এক্সপেঞ্চ হয়, খৰচটো বেছি হয়। তো আপোনালোকে এইটো খুৱাব পাৰে, এটা দুটা হ'লে তেনেকুৱা চাপৰটো খুৱাব পাৰে অনলি। বাকী আমি যেনেকুৱা ধৰক গুড়া মিক্স কৰি দিওঁ বা তেনেকুৱা কিবা মিক্স কৰি দিওঁ, তো তেনেকুৱা কৰি দিব পাৰে আপোনালোকে। আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি একেবাৰে কোনোবাৰ ওচৰত হয় তেতিয়াহ'লে দাদাৰ তাত যাই চাব পাৰিব। তো ওচৰত যাই চাব পাৰিব কেনেকুৱা চিষ্টেমত কি পুহি আছে বা তেনেকুৱা ফাৰ্মিং লাইনটো। আৰু পাৰিলে আপোনালোকে ছাগলীবিলাক বহুতে মই চাইছোঁ ছাগলীবিলাক বান্ধি ৰাখে, বান্ধা ৰখাৰ চিষ্টেমটো বন্ধ কৰি এৰি দিয়াৰ চিষ্টেমটো ৰাখিব। কিন্তু পাঠা যিবিলাক আচলতে উৎপাত কৰে সিহঁতক মানে পাৰিলে বান্ধি থাকিবলৈ যত্ন কৰিব। মানে সিহঁতৰ ফ্ৰীডম নাথাকে, নহ'লে ফ্ৰীডম নাথাকিলে সিহঁতে কেতিয়াও মানে গ্ৰোথটো ভালদৰে নহয় আৰু। তো আজি বেছি একো নকওঁ। তো আজি বহুত 3-4 দিন ধৰি বহুত গৰম হৈ আছে। এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।